আমি দুটা পাৰ্টি গড হ'ব পাৰিলেতো আমাৰ কাৰণে বিৰাট ভাল হ'ব। মই পুৰা পজিটিভ এই লাইনত খাম্পাকো কৈছো, ডিফেন্ডৰকো কৈছো। নাই নাই পুৰা পজিটিভ লাইনত মই মেছেজটো দিছো যে ইহঁতে আজিলৈকে কিন্তু পাৰা নাই। প্ৰমোদ বড়ো আৰু মই দুইজনে বহি পেলাই আলোচনা কৰিব লাগে। এই পৰিৱেশটো খাম্পা আৰু ডিফেন্ডে আজিলৈকে আমি দিব পাৰা নাই বা কৰিব পাৰা নাই, কৰা নাই। কিন্তু বাহিৰে বাহিৰে কৈ থাকিলে নহব নহয়। ইহঁতে মোৰ ওচৰত কথা দি পেলাই গৈছিল, খাম্পাও কথা দিছে, ডিফেন্ড বড়ো কথা দিছে যে আপোনালোকে দুইজনে বহি পেলাই কথা পাতিলে সব কিছু হৈ যাব। মোৰ ইচ্ছা আছে, মোৰ ইচ্ছা আছে, বহিম। কিয় পাৰা নাই? এনে বাহিৰে বাহিৰে দুটা দলে একত হ'ব লাগে বুলি এনে বাহিৰে বাহিৰে এই মোবাইলত এই টিভিত কৈ থাকিলে নহব। প্ৰেক্টিকেল কৰক। মই আজিও বহাৰ কাৰণে ৰেডি, বহিব, একত হ'ব লাগে, আমাৰ কোনো আপত্তি নাই। আমি একত হোৱা মানে আৰু ইয়াত বিটিচিত আৰু কোন পলিটিক্স থাকিব? বিজেপি নহয়, আমাৰ ৰিজনেল BPF আৰু UPPL চৰকাৰ বনাব ইয়াত। বেলেগ দলে পাত্তা নাপায়। কি বিজেপি কি কংগ্ৰেছ চবেই নাপাব। এইফালে আপাৰ আছামৰে, আমাৰ ইয়াত নহয়, ইয়াত নহয়, এইফালে আপাৰ আছামত। মইতো লগ কৰিবৰ কাৰণে ইচ্ছা আছে বুলি কৈ আছো মই, কিন্তু ইহঁতে কিয় অহা নাই আজিলৈকে? এই ডিফেন্ড বড়ো যে কৈছে কিয় পাৰা নাই, কিয় লৈ অহা নাই? খাম্পা যে কৈছে কিয় অহা নাই? ৰাজনীতি এতিয়া কিবা নাই না, এই বড়ো জাতি একগোট হব লাগে বুলি। আমি যেতিয়া বিপদত আছিল তেতিয়া বড়ো জাতি এক হব নালাগে। এতিয়া বিপদত আছে UPPL, এই বড়ো জাতি একগোট হব লাগে। কোনো বিজেপিও নাপায়, কোনো কংগ্ৰেছো নাপায়, কোনো ৰাইজৰ দলো নাপায়, কোনো UDFও নাপায়। আমি যদি একগোট হয়, কোন চিট? BTR বুলি কলে প্ৰমোদ বড়ো হ'ব, BTC বুলি কলে মই হ'ব। মই BTR নহয়, মই BTC চিপ হ'ব। যদি BTR থাকে প্ৰমোদ বড়ো BTR চিপ হ'ব। মই BTR চিপ নহয়, মই BTC চিপ। এইবিলাক কি কয়? আমি দুটা দল এক হোৱাৰ পিছত আৰু ঠিক লাগে। আগতকে বেছি, আগতকে বেছি। এইবিলাক কি ৰণ কগল? মই কেনেকে কম আপোনাক কি ৰণ